কামাখ্যা মন্দিৰৰ নামনিত আমাৰ নগাপথাৰ নামৰ জেগাটুকুৰাত তাতে এজনী গাভিনী গৰু তাত দুটা বাঘ আছিলে বুলি কৈছে ফৰেষ্টৰ মানুহে আৰু আমি এটা দেখি আছো প্ৰত্যক্ষভাৱে গৰুজনী আছে তাতে মাৰি পেলালে আৰু আৰম্ভণিতে আমাৰ বিট অফিচাৰ আছিলে আৰু আমাৰ চাহ বাগানৰ আমাৰ শ্ৰমিকসকল আছিলে তেওঁলোকে অকণ হুলস্থুল কৰিলত গৰুজনী তাতে এৰি থৈ গুচি গ'ল এতিয়া ৰাইজ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই এইখিনিলৈ আহিব নালাগে যোনখিনি জেগাত এই ঘটনাটো ঘটিছে আৰু বাঘজনীয়ে এই গৰুটো লৈ যাবলৈ বাৰম্বাৰ এতিয়ালৈকে দুবাৰ চেষ্টা কৰিলে হয়তো মানুহ থকা বাবে লৈ যাব পৰা নাই এইটো এটা মানে আমাৰ প্ৰকৃতিৰ এটা নিয়ম এটা য'ত বাঘে চিকাৰ কৰে কিন্তু এতিয়া হৈছে কি আমি ৰাইজ যাতে আতংকিত নহয় তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ যোনটো দায়িত্ব সেইটো বন বিভাগে লৈছে আৰু গোটেইখিনি বিট অফিচাৰ আৰু গোটেই আমাৰ বেটেলিয়নৰ মানুহখিনিও আহিছে আৰু মোৰ দৃঢ় বিশ্বাস যে এই কাজিৰঙাৰ লগত সংলগ্ন হৈ আছে এই জেগাটুকুৰা আগে পিছেও ইয়াত বাঘ ওলাইছে আমাৰ মূলত আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ গাঁও অঞ্চললৈ বাঘ হওক আমাৰ হাতী হওক সেইবোৰ যাব নালাগে আৰু তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি আমি নিশ্চয় কৰিম আৰু কৰণীয় বহুখিনি আছে সেইটো মই উপলব্ধি কৰিছোঁ কিন্তু এই যোনটো ঘটনা হ'ল সেই ঘটনাটোক লৈ মই সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে কোনো আতংকিত হোৱাৰ প্ৰয়োজন নাই প্ৰশাসন বেটেলিয়ন আমাৰ আৰু আৰক্ষী বিভাগ আমি সকলোখিনি সতৰ্ক হৈ আছোঁ বন বিভাগ সতৰ্ক হৈ আছে দিনে ৰাতিয়ে তেওঁলোকে ইয়াত পহৰা দি আছে আৰু মই ভাবোঁ তেনেকুৱা কোনো অপ্ৰীতিকৰ ঘটনা হ'ব নালাগে যিখিনি ব্যৱস্থা ল'ব লাগে আমি নিশ্চয় ল'ম হয় আমি এইফালে প্ৰতিদিনত আহি থাকোঁতে দেখা পাইছোঁ তো অলৰেডি গৰুটো মৰিলে দুটা বাঘে আক্ৰমণ কৰিছে প্ৰত্যক্ষদৰ্শী কোন আছিল প্ৰত্যক্ষদৰ্শী আমাৰ এই আলিয়ে দেখা পালে হয় হয় কোন ঠাইত এইটো এখন নাগাপথাৰ বুলি কয় এতিয়া কাষতে আপোনাৰ এই ৰিজাৰ্ভ ফৰেষ্ট আছে এইখন কামাখ্যা ৰিজাৰ্ভ ফৰেষ্ট এতিয়া ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত সোমাই গ'ল বাঘেৰে পূৰ্বতো ইয়াত বাঘে বহু গৰু ছাগলী শিক্ষণ কৰিছিল হয় হয় মাজে সময়ে তেনেকুৱা চলি থাকে ঘটনা যিহেতুকে আমাৰ কাজিৰঙাখন ওচৰতে তেনেকৈ হয় হয় ৰিজাৰ্ভ ফৰেষ্টত বাঘ আছে নেকি কিমান বাঘ আছে সেইটো সঠিককৈ ক'ব নোৱাৰিম কিমান আছে আৰু বেলেগ জীৱ জন্তু আছে নেকি বেলেগ জীৱ জন্তু পহু আছে ম'হ আছে তেনেকৈ মই গৰুলৈ গৈ আছোঁ মানে তাৰপিছত গৰু আগে আগে মই পিছে পিছে বাঘ এটা ডাঙৰটো ওলালে প্ৰথমত তাৰপিছত এফালৰ পৰা এটা সৰু বাঘ ওলালে ডাঙৰ বাঘটোৱে গৰুটোক এটেক কৰিলে আপোনাৰ চকুৰ সন্মুখতে হৈছিলে হয় ছাৰ কোন ঠাইত হৈছিলে যোনটো মাৰিলে বাঘটো এইফালে সোমাই গ'ল আৰু যোনটো মৰা নাই এইফালে সৰুটো এইফালে গুচি গ'ল কি ঠাই আছিল সেই কামাখ্যা মন্দিৰ তলত মানে এইটো নাগামাটি বুলি কয় বাঘ দুটা আছে বাঘ দুটা হয় পূৰ্বতো এটা বাঘ ওলাইছিলে আগতে ইয়াত বাঘ ওলাইছিল অঁ আগতো ওলাইছে মানুহো খাইছে মানুহ খাইছে আৰু বন বিভাগৰ লোক আহিছেনে বন বিভাগৰ লোক ফৰেষ্টৰ অঁ আহিছে কেইটা গৰু মাৰিলে আজি এটাই মই চাই পাইছোঁ এতিয়া সন্ধিয়া আৰু ঘৰত গ'লে মানে গম পাওঁ আমাৰ কেইটা গৰু মাৰিছে দুটা বাঘ হ'লে দুটা গৰু মাৰিব পাৰে আপোনাৰ চকুৰ সন্মুখতে হয়